ओषवाहा स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु विधायक डिब्रुगढ़ लोकसभा समष्टि जगन्नाथ भगवान की जय। वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति। माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डाঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পিছত এটা কথা অনুভৱ কৰিছিল যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ যেতিয়া আমাৰ 2016 চনত অসমলৈ আহিছিল তেতিয়া দেখিছিল যে চাহ জনগোষ্ঠীৰ লোকসকলৰ সামগ্ৰিক দিক বিকাশৰ কাৰণে যি ধৰণে ভূমিকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ল'ব লাগিছিল একেবাৰে লোৱা নাছিল, যাৰ কাৰণে এই জনগোষ্ঠীটো যথেষ্ট পিছ পৰি গৈছিল। সাংস্কৃতিকভাৱে অতি চহকী হ'লেও সেইখিনি তেওঁলোকে এক্সপ'জাৰ পোৱা নাছিল, আৰ্থিকভাৱে সামাজিকভাৱে বৈষম্যৰ বলি হৈছিল ইত্যাদি সকলো দিশৰ ফালৰ পৰা, শিক্ষা দিশৰ ফালৰ পৰা, ক্ৰীড়া দিশৰ ফালৰ পৰা, সকলো দিশৰ পৰা যথেষ্ট পিছপৰা আছিল, যদিও এই জনগোষ্ঠীটোৰ মাজত যথেষ্ট প্ৰতিভা আছে। গতিকে এই কথাবিলাক বিশ্লেষণ কৰি ঠিক কৰা হ'ল যে চাহ জনগোষ্ঠীসকলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰা যাওক। সেইকাৰণে আপোনালোকে দেখা পাব 2016 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আজি অসমত এই 9টা বছৰত ইতিমধ্যে 9 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। বিশেষভাৱে চাহ জনগোষ্ঠীসকলৰ সামগ্ৰিক বিকাশৰ কাৰণে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে এটা অংশস্বৰূপে জগন্নাথ ভৱন নামাকৰণেৰে এটা সামূহিক তথা দক্ষতা বিকাশ কেন্দ্ৰ প্ৰত্যেকখন চাহ বাগিচাত মানে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰথম পৰ্যায়ত অসমত 500খন চাহ বাগিচাত 500টা এনেকুৱা ধৰণৰ দক্ষতা বিকাশ অৰ্থাৎ স্কিল ডেভেলপমেণ্ট আৰু আমাৰ সামূহিক কেন্দ্ৰ অৰ্থাৎ কমিউনিটি চেণ্টাৰ বনোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, যিটো বাগান এখনৰ কাৰণে অতিকৈ প্ৰয়োজন। বাগান অঞ্চলত মানুহবিলাকৰ যারা সাংস্কৃতিক অনুষ্ঠান পাতিবৰ কাৰণে হওক বা বৈবাহিক কাৰ্য সম্পন্ন কৰিবলৈ হওক বা অন্যান্য ধৰ্মীয় পৰম্পৰা বা সভা সমিতি পাতিবৰ কাৰণে তেনেকুৱা ধৰণৰ সুব্যৱস্থা নাছিলে। সেইকাৰণে আমাৰ চৰকাৰৰ দিনত ঠিক কৰা হ'ল যে প্ৰত্যেকখন চাহ বাগিচাত এনেকুৱা ধৰণৰ এটা সৰ্বাংগ সুন্দৰ সামূহিক কেন্দ্ৰ নিৰ্মাণ কৰা যাওক। তাৰ লগতে দক্ষতা বিকাশ কেন্দ্ৰৰ এটা ব্যৱস্থা থাকক, য'ত চাহ বাগিচা অঞ্চলৰ যিসকল আমাৰ যুৱক যুৱতী আছে, যিসকলক আমি দক্ষতা বিকাশৰ যোগেদি আমি তেওঁলোকক স্বনিৰ্ভৰশীল কৰিব পাৰোঁ। ধৰক তেওঁলোকৰ কাৰণে পকা মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, তাৰপিছত প্লাম্বাৰ ইত্যাদি বিভিন্ন দিশত যিবিলাক আমি স্কিল কৰি তুলিব পাৰোঁ তেওঁলোকক, সেইবিলাকক যাতে আমি তেওঁলোকৰ যিখিনি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ যদি স্থানীয়ভাৱে দিব পৰা যায় আৰু শুনিপোন কৰি তুলিব পৰা যায়, কাৰণ এখন ডাঙৰ ক্ষেত্ৰ আছে এইবিলাকৰ বিভিন্ন ক্ষেত্ৰত। গতিকে সেই তাৰ কাৰণে এটা দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে আৰু এটা প্ৰশংসনীয় পদক্ষেপ। আজি সমগ্ৰ অসমৰ ভিতৰত যি আমাৰ জগন্নাথ আপোনাৰ ভৱন দক্ষতা বিকাশ আৰু সামূহিক কেন্দ্ৰ নিৰ্মাণ আছিলে, তাৰ প্ৰথম আজি পূৰ্বৰ ডিগবৈ বিধানসভা সমষ্টি আৰু নতুনকৈ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত দুটা আজি অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে। প্ৰথমটো আমাৰ বেতজান চাহ বাগিচাত আৰু দ্বিতীয়টো আমাৰ এইটো লংচোৱাল চাহ বাগিচাত উন্মোচন হৈছে। সমগ্ৰ অসমৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত উন্মোচন হৈছে। গতিকে মই ভাবোঁ যে এই সামূহিক কেন্দ্ৰ তথা দক্ষতা বিকাশ কেন্দ্ৰই চাহ জনগোষ্ঠী অঞ্চলৰ তেওঁলোকৰ যিখিনি সাংস্কৃতিক বা তেওঁলোকৰ ধৰ্মীয় পৰম্পৰাৰ যিখিনি চাহিদা আছিল এইখিনি এই কেন্দ্ৰটোৰ যোগেদি পূৰণ কৰিব। গতিকে মই পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আমাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলটো পূৰ্বতে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল। ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক জনপ্ৰিয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াৰ তেখেতৰ এই পদক্ষেপৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। ডিগবৈ সমষ্টিৰ আজি দুটিকৈ জগন্নাথ দক্ষতা বিকাশ কেন্দ্ৰৰ মুকলি কৰিলোঁ। সমগ্ৰ অসমতে 500 আমাৰ দক্ষতা কেন্দ্ৰ দিছে জগন্নাথ দক্ষতা বিকাশ কেন্দ্ৰ। তাৰ ভিতৰত ডিগবৈ সমষ্টিৰ প্ৰথমটি দক্ষতা বিকাশ কেন্দ্ৰ আমি হাফজান চাহ বাগিচাৰ ধুবি লাইনত ইতিমধ্যে প্ৰথমটি অপেনিং কৰিলোঁ। দ্বিতীয়টি হৈছে আমাৰ লংচোৱাল এই অঞ্চলত মানে আমাৰ চাহ বাগিচা অঞ্চলতে আমি দ্বিতীয়টি ইয়াত মুকলি কৰিলোঁ। গতিকে সামূহিক বিয়াও আজি প্ৰায় ইয়াত 12 জোৰাই আৰু তাত ধুবি লাইনত 26 জোৰাই সমূহীয়া আজি বিয়া সম্পন্ন হৈছে। ইয়াত
খুব এটা সুন্দৰ পৰিৱেশ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তাৰ ফলতেই চাহ বাগিচা অঞ্চলত আমাৰ দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰিছিলে প্ৰায় 1.5 কোটি টকা দি খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে চাহ বাগিচা অঞ্চলৰ আমাৰ বিবাহ বা বিভিন্ন ধৰণৰ তেওঁলোকৰ সভা সমিতি বা এনেকুৱা ধৰণৰ বা স্কুল ডেভেলপমেণ্টৰ কাৰণে দুটাকৈ ৰুম ইয়াত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ অদূৰ ভৱিষ্যতে আমাৰ চাহ শ্ৰমিকসকলৰ কিছু হ'লেও টকা ইয়াৰ পৰা ৰাহি হ'ব বুলি ভাবোঁ কাৰণ ইয়াত বিবাহ পাতিবৰ কাৰণে কোনো টকা দিব নালাগে লাইটৰ ব্যৱস্থা লাইটৰ পইচা দিব নালাগে পানীৰ পইচা দিব নালাগে সম্পূৰ্ণ ফ্ৰী আৰু এই দক্ষতা বিকাশ কেন্দ্ৰটোত দুটাকৈ শ্ৰেণী ইতিমধ্যে নিৰ্মাণ কৰা হৈছে যিহেতুকে চাহ বাগিচা অঞ্চলৰ যথেষ্ট পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে তেওঁলোকে বিভিন্ন স্কুলৰ ইয়াত তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব আৰু অসম চৰকাৰে খুব সুন্দৰভাৱে 500 যি দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰিলে তাৰ কাৰণে বিশেষকৈ চাহ বাগান অঞ্চলৰ আমাৰ চাহ শ্ৰমিক ভাই ভনীসকলে যথেষ্ট খুব আনন্দিত আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক ভূয়সী প্ৰশংসা কৰিছে।